এটা বায়'লজিকেল পইণ্টতে আহিলোঁ যেতিয়া আপুনি ধৰক ইনফাৰ্টিলিটিৰ কথা ক'লে বা স্পাৰ্ম কাউণ্টৰ কথা ক'লে এই কমেণ্টটো আজি আহি আছিল আমাৰ কুৱেশ্যনত মই সেইকাৰণে এইটো অ'পেনলি সুধিব খুজিছোঁ কাৰণ ইয়াতে এতিয়াও সেইটো টেবু যে মেষ্টাৰবেশ্যনৰ কাৰণে বহুতে কয় যে এই স্পাৰ্ম কাউণ্টটো কমি যায় আৰু আজি কমেণ্টটো এই বস্তুটোক ঠাট্টাৰ এটা সুৰত কথাটো কৈছিল যাতে এইটো আজিও টেবু এই কথাটো আলোচনা কৰাটো সামাজিক মাধ্যমত অ'পেনভাৱে এতিয়াও আমি কমফৰ্টেবল নহয় মই সেইকাৰণে এই প্ৰশ্নটো এইকাৰণেই সুধিব খুজিছোঁ মই সেই একাউণ্টকেইটাও লগাই দিম মানে যাতে তেওঁলোকে সোধা বুলি এই প্ৰশ্নটো সন্মুখলৈ আহে মাষ্টাৰবেশ্যন মানে বিশেষকৈ পুৰুষৰ কথা আমি জানো চ' পুৰুষৰ মাষ্টাৰবেশ্যনটোক লৈ কিছুমান ভুল ধাৰণা আছে প্ৰথম ভুল ধাৰণটো হৈছে যে যেতিয়া মাষ্টাৰবেশ্যন বুলি নহয় ধৰা স্পাৰ্ম ওলাই গ'ল ল'ৰাটো নতুনকৈ ডেকা হৈছে আৰু সেই নহয় তোমাৰ ৰাতি স্পাৰ্ম ওলাই গ'ল ল'ৰাটো ডিপ্ৰেশ্যনত গুচি যায় ডিপ্ৰেশ্যনত গুচি যায় লগৰ কয় নহয় এই দুৰ্বল হৈ যাবি এই হৈ যাবি মই বিচাৰোঁ যে এই ভয় ভাৱটো নোহোৱা হওক যে কাৰোবাৰ যদি স্পাৰ্ম লছ হৈছে সেইটো কোনো ভয় খাবলৈ কথা নহয় হৈছে আৰু সেইটো হয় আৰু নৰ্মেল প্ৰচেছ এটা তোমাৰ গিলাচ পানী ভৰাই আছা পানী ভৰাই গৈ আছা এসময়ত পানী ভৰ্তি হ'ব আৰু ভৰাই দিলে কি হ'ব পৰিছে কি ডাঙৰ কথা ওলাইছে ওলাই গৈছে চ' সেইটোক লৈ ভয় খাব নালাগে বহুতে মানে তোমাৰ একদম এনেকুৱা ল'ৰা আছে ফোন কৰিছে ছাৰ মই ছুইচাইড কৰিব মন গৈছে মৰি যাব মন গৈছে কাৰণ মোৰ সদায় মোৰ ৰাতি ৰাতি বীৰ্যস্খলন হয় মই বুজাওঁ যে এইটো একো ডাঙৰ কথা নহয় এইটো বেমাৰ নহয় নহয় বা তো মই সেনেকৈও বহুতৰ মই হেৰি কৰিছোঁ নেক্সট মানে হৈছে কি জানানে মাষ্টাৰবেশ্যনটো কোনো আননেচাৰেল প্ৰচেছ নহয় মই কওঁ মানে এইটো মানে ছ'চিয়েল মিডিয়াত কৈছোঁ যদিও মই কওঁ কাৰোবাক মানে ৰেপ কৰাতকৈ তুমি মাষ্টাৰবেশ্যন কৰাটো মই এইটো মই ভাবোঁ আৰু দেই মাষ্টাৰবেশ্যন কৰাটো কি ডাঙৰ কথা কিন্তু যিমান পৰা যায় মাষ্টাৰবেশ্যনটোক নকৰাটো ভাল কমকৈ কৰাটো ভাল মানে এইটোৰ দ্বাৰা তোমাৰ কিছুমান এনেকুৱা চেঞ্জেছ হয় মানে নতুন নতুন ৰিচাৰ্চত আহি আছে যে সেই চেঞ্জেছবিলাক মানে তোমাৰ শৰীৰৰ বাবে সিমান ঠিক নহয় আৰু কি হয় তোমাৰ এনেকুৱা নহয় বোলে বহুত ডাঙৰকৈ বেমাৰ হ'ব মানুহৰ এটা জীৱনী শক্তি থাকে এতিয়া মই মেডিকেল সায়েন্সৰ পৰা লাহেকৈ স্পিৰিচুৱেলৰ ফালে গৈ আছোঁ তো মানুহৰ এটা জীৱনী শক্তি থাকে তুমি চাবা যিমানে তুমি কেইদিনমান যদি মাষ্টাৰবেট নকৰা কিন্তু তুমি যদি ছেক্সুৱেল তুমি এবষ্টিনিজম তুমি বজাই ৰাখাবলৈ মই কেইদিনমান মই একদম বেলেগকৈ আছোঁ তুমি চাবা তোমাৰ সেইখিনি তোমাৰ ক্ৰিয়েটিভিটি বাঢ়ে তোমাৰ পাৱাৰ বাঢ়িব তোমাৰ ষ্ট্ৰেংথ বাঢ়িব তোমাৰ ষ্টেমিনা বাঢ়িব বস্তু বুজি পাইছানে তো সেইটো এটা মানে স্পিৰিচুৱেল টাইপ কথা কিন্তু যদি কোনোবাই বোলে নহয় মই দেখোন ডেইলি মাষ্টাৰবেট কৰোঁ কিবা সমস্যা হৈছে একো সমস্যা নহয় একো সেনেকুৱা সমস্যা নহয় কিন্তু মানে নকৰিব পাৰিলে ভাল আৰু মানে ডিপ্ল'মেটিক ৰিপ্লাই দিলোঁ কিন্তু নহয় আপুনি ভাবেনে এনেকুৱা ধৰণৰ টেবু ছাবজেক্টছ কিছুমান যিখিনি আমি ধৰক আজি আমি হয়তো পাতিলোঁ এইটো কথা এনেকৈ সাধাৰণতে এই টপিকছবিলাকক যি ধৰণে আলোচনা কৰে তাক বহুত ডিমিনিং ৱেত চাউণ্ড কৰে ছ'চিয়েল মিডিয়াত যে আমি খুব চিপ ৱেত কথাখিনি পাতোঁ মই তাৰ থ্ৰুদি হয়তো ভিউজ টানিব পাৰিম কিন্তু এনেকুৱা প্ৰব্লেম হৈ থকা সেই ল'ৰাখিনিৰ মাজত তুমি সিহঁতে কথা পাতিবলৈ কোনো নাই তুমি সোধা কাৰণে মই ভাল পাইছোঁ কাৰণ কি হৈছে আজি হয়তো বা এইটো ভিডিঅ' চোৱাৰ পিছত বহুতৰ মনত এটা ভয় ভাৱ কমিব নহয় এইটো ডাঙৰ এটা মেছেজ গ'লনে যে ৰাতি যদি মোৰ এনেকুৱা স্পাৰ্ম ওলাই গৈছে বীৰ্যস্খলন হৈছে এইটো মোৰ কাৰণে ডাঙৰ বেমাৰ নহয় এটা বয়সত হয়েই দেৱত্তম অসমৰে হৈছিল মই এতিয়া অসুস্থ নেকি মই অসুস্থ নহয় অসুস্থ হয়নে চ' এইটো কোনো ধৰণৰ ভয় খাবলৈ কথা নহয় কেতিয়াবা যদি বেছি বয়স হৈছে ছাপ'জ 25-30 বছৰ বয়সতো গৈছে তেতিয়াবা ডক্টৰক দেখাই ল'ব সেইটোও মানে কোনো ডাঙৰ বেমাৰ নহয় কেতিয়াবা অলপ চলপ মেডিচিন খাই কিবা কৰি ঠিক কৰিব পৰা যায় আৰু তোমাৰ এইটো ট্ৰেক্ট আছে স্পাৰ্ম ওলোৱা যিটো ট্ৰেক্ট আছে সেই ট্ৰেক্টৰটো কেতিয়াবা ইনফেকশ্যন হ'ব পাৰে ইনফ্লেমেশ্যন হ'ব পাৰে বা তাতে অলপমান কিছুমান কিগেল এক্সাৰচাইজ বুলি এক্সাৰচাইজৰ প্ৰয়োজন হ'ব পাৰে চ' এইবিলাক কৰিলে চব ঠিক হৈ যায় আৰু সেইকাৰণে মানে মই আগতে মই মাষ্টাৰবেশ্যনৰ ভিডিঅ' বনাইছিলোঁ যে মাষ্টাৰবেশ্যনটো কৰিলে কোনো সমস্যা নহয় খালি যদি মানে ধৰা এতিয়া এই যোগীসকলে ইমান কেনেকৈ ইমান ষ্ট্ৰং হৈ থাকে মেণ্টেলি ইমান কেনেকৈ ষ্ট্ৰং হৈ থাকে তেখেতলোকে এইবিলাক বস্তু তেখেতলোকে প্ৰেক্টিছ কৰে মানে স্পিৰিচুৱেলি মই যদি বুজাব যাওঁ মানে মাষ্টাৰবেশ্যনৰ পৰা দূৰত থকা ভাল কথা ভাবা ইত্যাদি ইত্যাদি
তুমি কোৱাৰ দৰে এনেকুৱা ধৰণৰ যিবোৰ বিষয়বস্তু আমি লাজ লগা বস্তু বুলি ভাবোঁ আলোচনা হ'ব লাগে আচলতে আলোচনা হ'লে এতিয়া কি হয় ভয়বিলাক দূৰ হয় আৰু মানে তোমাৰ ভুল ধাৰণাবিলাক দূৰ হয় তো তুমি প্ৰশ্ন সোধা মই ভাল পাইছোঁ